নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যি ৰিজাল্ট দিবলগীয়া আছিলে, সেই ৰিজাল্ট 9 তাৰিখে দিব আৰু ৰাতিপুৱা 9টা বজাত সেই ৰিজাল্ট ওলাই যাব। আৰু বৰ্তমান ৰণোজ পেগু ডাঙৰীয়া, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে টুইটাৰ যোগে হওক বা ফেচবুকৰ ৱালত তেওঁ পোষ্ট কৰিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকক মই সেই সম্পৰ্কে জনাই আছোঁ আৰু লগতে আপোনালোকে কোনকেইটা ৱেবছাইটত সোনকালে আপোনালোকে এই ৰিজাল্ট আপোনালোকে চেক কৰিব পাৰিব বা ৰিজাল্ট শ্বীট ডাউনলোড কৰিব পাৰিব, গোটেইখিনি আপোনালোকক মই সবিশেষ তথ্য জনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে লাভ কৰি থাকিব। বন্ধু-বান্ধৱীসকল, আপোনালোকক মই প্ৰথমতে দেখুৱাইছোঁ যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যি ফেচবুকৰ ৱালত যি পোষ্ট কৰিছে, সেই পোষ্টটো আপোনালোকক মই দেখুৱাই লৈছোঁ। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল উইল ডিক্লেয়াৰ HS exam result 2024 tomorrow at 9 AM. The official press release will be issued at 7 AM. Best wishes to all the candidates. বন্ধু-বান্ধৱীসকল, আপোনালোকক কাইলৈ মানে 9 তাৰিখে ৰাতিপুৱা 9টা বজাত আপোনালোকে ৰিজাল্ট শ্বীট আপোনালোকে লাভ কৰিব আৰু চেক কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে কোনকেইটা ৱেবছাইটত আপোনালোকে চাব পাৰিব, সেই ৱেবছাইটকেইটা আপোনালোকক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই ৱেবছাইটকেইটা লিখি ৰাখিব বা কাইলৈ সেই ৱেবছাইটকেইটাত আপোনালোকে চেক কৰিব পাৰিব। তাৰ উপৰি আপোনালোকক মই আৰু এটা আপোনালোকক মই দেখুৱাই আছোঁ, যিটো থ্ৰুৱেদি আপোনালোকে অতি সোনকালে আপোনালোকে সেই ৰিজাল্ট শ্বীটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিয়নো সেইখন সময়ত ছাৰ্ভাৰ ডাউন থাকে, কিয়নো বহুতো কেণ্ডিডেটে ৰিজাল্ট চেক কৰিব বিচাৰে বা চেক কৰি থাকে, গতিকে সেইখন সময়ত ছাৰ্ভাৰ ডাউন হয় আৰু ৰিজাল্ট সোনকালে নোলায়। গতিকে আপোনালোকে সেই ৱেবছাইটটোৰ যোগেদি আপোনালোকে সোনকালে চাব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে এটা এপ আপোনালোকে ডাউনলোড কৰি ল'ব, উপলব্ধ। এই উপলব্ধ এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকক মই সেইটো দেখাই আছোঁ। আপোনালোকে সেই এপটো আপোনালোকে এনেদৰে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আছাম HS ফাইনেল ৰিজাল্ট 2024 আৰু ইয়াতে আপোনালোকৰ লিখা আছে, দেখা পাইছে ৰিজাল্টছ টুমৰো এট 9 AM। আৰু ইয়াতে পাৱাৰ্ড বা ইয়াতে যিটো result.shiksha ইয়াতো লিংক আছে, এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকক অন্য এটা পেজলৈ লৈ যাব, result.shiksha এই পেজটোলৈ, ৱেবছাইটটোলৈ। তাতে ইয়াতে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ যি ৰিজাল্ট আছে, সেই ৰিজাল্ট শ্বীট আপোনালোকে ডাউনলোড কৰিব লাগিব। ইয়াতে আপোনালোকৰ ছাৰ্ভাৰ ডাউন বা তেনেকুৱা ধৰণৰ একো নহয় আৰু ইয়াতে সোনকালে আপোনালোকে ৰিজাল্ট শ্বীটখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিকেইটা লিংক আছে, সেই লিংককেইটাৰ যোগেদিও আপোনালোকে চেক কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকক এইটো ইনফৰ্মেশ্যন দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।